हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা আৰু বলক এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰোঁ। পাস্তাৰ ৰেচিপি খাবলৈ কিন্তু বহুত টেষ্টি হয় আৰু বহুত ইজি বনাবলৈ। এয়া চাওকচোন মই তেলতে দি দিছোঁ অলপ নহৰু, আপোনালোকে ৰিফাইনতো দিব পাৰে, ঘিউটো ভাজিব পাৰে। মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ আৰু নহৰুখিনি অকণ ভজা যোৱাত পিঁয়াজ দিছোঁ, তাতে মই সৰু সৰুকৈ লোৱা অলপ চিকেনৰ পিচ দি দিছোঁ। এইখিনি অৱশ্যে পাস্তাখিনি বহুত সোৱাদ মানে বঢ়াই দিয়ে আৰু তাতে মই অলপমান পাচলি দিছোঁ, যি য'ত আছিলে গাজৰ বিনতি। আপোনালোকে নিজৰ ভালপোৱা পচন্দ অনুসৰি চব্জি দি ল'ব পাৰে। অকণমান এতিয়া মই দি দিছোঁ জিৰা আৰু ধনিয়া, অন্য মছলাও ব্যৱহাৰ কৰিব পাৰি। আৰু এতিয়া মই দি দিছোঁ শুকান পাস্তাখিনি দেই, মই বইল কৰি লোৱা নাই। আৰু এই গোটেইখিনি একেলগে মই এনেকৈ লৰাই বগৰাই গৈছোঁ আৰু বৰ বেছি তেলো ব্যৱহাৰ কৰা নাই, দেখিছেই এনেই ভাল লাগে খাবলৈ। আৰু ইয়াত দেখিছেনে ভালকৈ লৰাই লোৱাৰ পাছত মই ইয়াতে কি দিওঁ আপোনালোকক দেখাই আছোঁ বাৰু, ৰ'ব। আৰু এতিয়া মই দি দিছোঁ ইয়াতে অলপমান হট এণ্ড চুইট টমেটো চচটো আৰু অকণমান দি দিলোঁ মই চেজৱান চাটনি। এই চাটনিটো মানে চেজৱান চাটনিটো দিলেও বহুত সোৱাদ বাঢ়ি যায়। এয়া অকণমান মই দেখাই দিছোঁ, বেছিও দিয়া নাই, দেখিছে নহয়। চামুচ পাতেৰে এচামুচেই ব্যৱহাৰ কৰিছোঁ আৰু ভালকৈ লৰাই বগৰাই দিছোঁ। ইমান ইজিলি হৈ যায় নহয়, মানে আবেলি কি হয় কি দিওঁ কি নিদিওঁ লাগি থাকে যে, এনেকৈ পটককৈ দি দিব পাৰি। আৰু এয়া দি দিলোঁ অকণ নিমখ সোৱাদ অনুসৰি আৰু তাৰপিছত আকৌ মই লৰাই দিলোঁ। আৰু তাৰপিছত এতিয়া পাস্তাখিনি সিজাৰ জোখাৰে দি দিম মই উতলা পানী। এয়া চাওকচোন যিমানখিনি লাগে পানী সেই হিচাপত দিছোঁ, যাতে বৰ বেছি পনীয়া পনীয়া হৈ নাথাকে, সিজি যায়। আৰু অলপ বাটাৰ ব্যৱহাৰ কৰিছোঁ। আচলতে বাটাৰখিনি মছলাখিনি ভাজোঁতেও দিব পাৰি, মই পিছতেই ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া হুইচেল 3টামান মৰাইছোঁ দেই, পাস্তা বৰ পটককৈ নিসিজে যে। আৰু তাৰপাছতে দি দিছোঁ অলপ গ্ৰেট কৰি লোৱা চীজ। এইখিনি আৰু মই ৰুকি লৈছোঁ আৰু ভালকৈ উলিয়াই লোৱা নাই। এইয়া চাওকচোন ইমান দিম, যিমানেই বেছি দিয়ে চীজ সিমানেই ভাল লাগে খাবলৈ। মই পিছে ইমানেই ব্যৱহাৰ কৰিছোঁ দেই। আৰু এয়া চাওক এতিয়া দি দিওঁ। আৰু ৰিয়াজনী যাবই হ'ল নহয়, এইকেইদিন ভিডিঅ'বিলাক সৰু সৰুকৈয়ে দিম জানেনে। তাইক সময় দিবলৈ চেষ্টা কৰিছোঁ আৰু তাইও বহুত ভাল পায়। এইকেইদিন অকণমান মোৰ লগে লগেই লাগি থাকে, কাৰণ যাবলৈ একেবাৰে হাতত বেছি দিন নাই নহয়। আৰু এয়া মই এতিয়া প্লেটিঙো কৰি দিছোঁ ইহঁত তিনিটালৈ, ৰিক, ৰিয়া আৰু লিজালৈ। অকণমান দেখায়ো দিছোঁ আৰু ময়ো খাই চালোঁ, বহুত টেষ্টি হৈছিলে। সেইকাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। মই বোলো কেতিয়াবা ল'ৰা ছোৱালীয়ে আমনি কৰিলে পটককৈ এনেকৈ সহজতে হোৱাকৈ দিব পাৰে। আচলতে কি জানেনে, সোৱাদো হ'ব লাগে আৰু সহজতে হ'ব লাগে। আমাৰ গৃহিণীবিলাকৰ কাৰণে এই টিপছটো বহুত ভাল, সহজতে সোনকালে হোৱাকৈ আৰু খাবলৈও টেষ্টি হোৱাকৈ। বলক ৰিয়াই কি কয় শুনি লওঁ। আৰু তাহাঁতি খাই ভাল পালে মোৰো মানে বনোৱাটো সাৰ্থক হোৱা নিচিনা লাগে, হয়নে নহয় বাৰু? সকলোৰে চাগে তেনেকুৱা। আৰু আজিৰ দিনটোৰ মাজলৈ আহিছোঁ। এয়া আজি ৰাতিপুৱাতে এওঁ ওলাই গ'ল, মানে আজি 5:30টাতে উঠি দেখিছোঁ একে এনেকুৱাই ৰ'দ। আৰু গতিকে এওঁ ৰাতি সোনকালেই গৈছে, গুৱাহাটীৰ বাহিৰলৈ গৈছে যিহেতু, গতিকে ময়ো সোনকালে আজৰি হৈ গ'লোঁ। ভাত পানী বনাই মেলি ভিডিঅ' সেয়া কৰা নহ'লে, যিহেতু অকণমান ওলাই আহিছোঁ তাই আৰু মই, ৰিয়া আৰু মই। অকণমান বজাৰ আছে, কৈছোঁৱেই মই তাই যাবগৈ যিহেতু, এইকেইদিন সৰু সুৰা বজাৰ ইটো সিটো থাকি যায়। আৰু ইয়াত টিকটিকীয়া ৰ'দকো আওকাণ কৰি বজাৰলৈ ওলাইছোঁ আৰু তেন্তে আছিলে আহোঁ।